জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 25 আগষ্ট 2024 ৰবিবাৰ পৰিছে। আজি কিন্তু যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব মেষ ৰাশি। আৰু মেষ ৰাশি পৰিব আপোনাৰ 10:30 লৈকে, ৰাতি 10:30 লৈকে যিসকল শিশু জন্মগ্ৰহণ কৰিব মেষ ৰাশি হ'ব। তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি হ'ব। আৰু আজি দিনটোত আবেলি 4:45 লৈকে যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুখিলা যুগ, আৰু তাৰ পিছত যিসকল পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব অতি হিতা যুগ। গতিকে এইখিনি আপোনালোকে সদায় চাব, আৰু সেইটো কাৰবাৰ যদি ঘৰতে ঘটি যায়, জন্ম হয় বা তুলনি হয়, আপোনালোকে মিলাই চাব পাৰিব, সেইকাৰণে সদায় কোৱা হয়। আৰু তিথি পৰিছে আপোনাৰ কৃষ্ণ সপ্তমী তিথি পৰিছে, আৰু ৰবিবাৰ পৰিছে ক'লোৱে, আৰু মাহ পৰিছে ভাদ মাহ। এতিয়া আমি আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে কি আছে চাই লওঁ। মেষৰ কাৰণে খুব শুভ, মনোবাঞ্ছা পূৰণ হ'ব আপোনালোকৰ। যিকোনো কথা যদি আপোনালোকে প্লেনিং কৰি আছে, প্লেনিংটো অকমান আপোনালোকে কাম কৰাৰ লগে লগে তাত আপোনালোকে সাকসেস দেখা পাব পাৰে। যিকোনো সুখ সমৃদ্ধিৰ লগত জড়িত যিকোনো খবৰ আপোনালোকৰ প্ৰাপ্তি হ'ব পাৰে। যিকোনো মন ভাল লগা উৎসাহ উদ্দীপনাৰে ভৰি পৰা পৰিৱেশ আপোনালোকৰ কাৰণে আহিব পাৰে। বৃষৰ কাৰণে কিন্তু ভাল নহয়। মানসিক টেনচন, চিন্তা, বাদ বিবাদ এইবিলাক হৈ থাকিব। খৰচ আদি বৃদ্ধি হ'ব, প্লেনিং বিলাক নিজৰ মতে নাযাব। গতিকে বৰ এটা শুভ বুলি আপোনালোকৰ কাৰণে ক'ব নোৱাৰি। এতিয়া আহিব মিথুনৰ কাৰণে খুব শুভ। যিকোনো শুভ কাম, যিকোনো পইচা পাতিৰ লেনদেনৰ লগত জড়িত, পইচা পাতিৰ মানে একাউণ্টত সোমোৱাৰ লগত ধৰক ফচি আছিলে, পইচা পাবলগীয়া আছে, পোৱা নাই, কিন্তু পোৱাৰ কথা চলি আছিল, তেনেকুৱা পইচাবিলাক আপোনালোকে পাব পাৰে। যিকোনো সমাজত নিজৰ ইমেজটো আপোনালোকে অকণমান ডেভেলপ কৰিব পাৰে। মানুহৰ আগত যদি কিবা ভুল বুজাবুজি হৈ আছিলে তেতিয়াহ'লে সেইটো ঠিক হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে কিন্তু বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক টেনচন এটা থাকিব, কাৰ্যক্ষেত্ৰক লৈ বা কৰ্মক্ষেত্ৰক লৈ চিন্তা এটা থাকিব। কিবা এটা নহয় কিবা এটা চিন্তা আপোনালোকৰ মনত বনি থকাৰ কাৰণে আপোনালোকৰ বিহেভিয়াৰটো চেঞ্জ হৈ যাব পাৰে। অকণমান বেলেগে আপোনালোকৰ ব্যৱহাৰটো মানে আপোনাৰ ব্যৱহাৰটো বেলেগ যেন অনুভৱ কৰিব পাৰে। কাগজীয়া কামবিলাক পৰাপক্ষত নকৰিব। এতিয়া আহিব সিংহৰ কাৰণে খুব ভাল। যিকোনো বস্তু পাতি কিনা, যিকোনো ভাগ্যদায়ক কাম কৰা, যিকোনো ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম কৰাৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে শুভ নহয়। মানসিক টেনচন, যিকোনো অশুভ ঘটনা বা যিকোনো অশুভ সংবাদ, বাদ বিবাদ হোৱা, যিকোনো গা চা বেয়া হোৱা, মাথা চাথা বিষ বা তেনেকুৱা দুৰ্বল ভাৱ, বা যিকোনো পুৰণা বিষ চিষ উকোৱা, বা আপোনালোকৰ যাত্ৰা নিষ্ফল হোৱা, এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকৰ লগত হ'ব পাৰে। সাৱধান আপোনালোকে হ'ব লাগিব, যাত্ৰাত পৰাপক্ষত নাযাব। তুলাৰ কাৰণে খুব ভাল। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। যিকোনো এনেকুৱা কাম যিবিলাক নেকি সন্ধিৰ লগত জড়িত, ডেইলি ইনকামৰ লগত জড়িত, সন্ধিত কৰা ব্যৱসায়ৰ লগত জড়িত, তাৰ কাৰণে ভাল দেখা গৈছে। বৈবাহিক মীমাংসাৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। বৃশ্চিকৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক চিন্তা এটা বনি থাকিব। নিজে ভবাৰ দৰে কামবিলাক নহ'ব পাৰে। ভবাৰ দৰে কামবিলাক নবনাৰ কাৰণে আপোনালোকৰ মনটো ক্ষিন্ন হৈ থাকিব পাৰে। আপোনালোকৰ বৈবাহিক ৰিলেশ্যনৰ কাৰণে বহুত বেছি ভাল নহয়। বিবাদ আদি হ'ব পাৰে। প্ৰেমৰ কাৰণেও বৰ এটা শুভ বুলি ক'ব নোৱাৰি। এতিয়া আহিব ধনুৰ কাৰণে খুব ভাল। প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ প্ৰস্তাৱ, প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত, ভ্ৰমণ আদিত যোৱাৰ ক্ষেত্ৰত, সন্তানৰ লগত জড়িত কাম কৰাৰ ক্ষেত্ৰত, সন্তানৰ কাৰণে, পঢ়া শুনাৰ কাৰণে, নিজৰ পঢ়া শুনাৰ কাৰণে আৰু ব্যৱসায় বাণিজ্যৰ কাৰণে শুভ দেখা গৈছে। মনত উৎসাহ উদ্দীপনা আৰু প্ৰাপ্তিৰ কাৰণে আশা আপোনালোকৰ দ্ৰুত গতিত বাঢ়াটো দেখা যাব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক চিন্তা থাকিব, উগ্ৰতা থাকিব, ব্যগ্ৰতা থাকিব মনত, আৰু বন্ধু বৰ্গৰ লগত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। নতুনকে বন্ধু আপোনালোকে স্থাপন নকৰিব, অশুভ হ'ব আপোনালোকৰ কাৰণে। যিকোনো শুভ কাম আপোনালোকে বৰ্জন কৰিব। কুম্ভৰ কাৰণে বহুত শুভ বুলিও ক'ব নোৱাৰি, অশুভ বুলিও ক'ব নোৱাৰি, মাজতে হ'ব। বাকী খেলা ধূলা, পঢ়া শুনা, যাত্ৰাত যোৱা, ছুটি যাত্ৰাবিলাক কৰা, ব্যৱসায়িক যাত্ৰা কৰা, এইবিলাকৰ কাৰণে খুব ভাল। দৌৰা দৌৰি কৰি লাগি কষ্ট কৰি পুৰা মেহনত কৰি মানে কিবা এটা প্ৰাপ্তি কৰিবলৈ যোৱা, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে মানসিক টেনচন এটা থাকিব, বাদ বিবাদ থাকিব, বৈবাহিক সম্পৰ্কত খুটা মোজা লাগিব পাৰে, তৰ্কাতৰ্কি হ'ব পাৰে, বেয়া পোৱা পুই হ'ব পাৰে, বা কিবা এটা ক'বলৈ যাওঁতে কিবা এটা বুজি পেলাই বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। পইচা পাতি বহুত ডাঙৰ নিৱেশবিলাক আপোনালোকে নকৰিব। জল্দি কোনো কামতে আপোনালোকে ঘৰত হওক পৰত হওক আপোনালোকে ডিচিশ্যনবিলাক ল'লে আপোনালোকৰ কাৰণে অশুভ হ'ব পাৰে। এতিয়া আহিব মহা উপায়টোৰ বিষয়ে। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে গুড় মন্দিৰত, 3টা মন্দিৰত আপোনালোকে গুড় দান কৰক। আৰু আপোনালোকে
প্ৰবাহিত হৈ থকা পানীত আপোনালোকে গুড় প্ৰবাহিত কৰিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব আৰু লগতে আপোনালোকে গৰুক গুড় খুৱাব পাৰে ৰুটিৰ লগত মিলাইও খুৱাব পাৰে ব্ৰেডৰ লগতো দিব পাৰে খুদাকেও আপোনালোকে গুড় খুৱাব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব যিসকলৰ কাৰণে অশুভ আছে তেওঁলোকৰ দিনটো অশুভতা নোহোৱাকৈ যেনে তেনে পাৰ কৰিব পাৰিব